নমস্কাৰ এতিয়াৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম ২৭ জুলাইৰ পৰা ২ আগষ্টৰ ভিতৰত সপ্তাহটোত গঠি যোৱা অসমৰ বিভিন্ন সাম্প্ৰতিক ঘটনাসমূহৰ লগত জড়িত ইম্পৰ্টেণ্ট কেইটামান কুৱেশ্যন সেয়ে ভিডিঅ'টো শেষলৈ চাব বুলি আশা ৰাখিছোঁ। ইয়াৰ প্ৰথম কুৱেশ্যনটো হ'ব ২০২৫ বৰ্ষৰ বিশ্বম্বৰ ডক্টৰ চি নাৰায়ণ ৰেড্ডী ৰাষ্ট্ৰীয় সাহিত্য বঁটা তলত দিয়া কোনগৰাকী অসমীয়া সাহিত্যিকে লাভ কৰে? ইয়াৰে ৰাইট এনচাৰটো হ'ব অপশ্যন নম্বৰ বি নীলিম কুমাৰ। নীলিম কুমাৰে ২০২৫ বৰ্ষৰ বিশ্বম্বৰ ডক্টৰ চি নাৰায়ণ ৰেড্ডী ৰাষ্ট্ৰীয় সাহিত্য বঁটা লাভ কৰিবলৈ সক্ষম হয় আৰু তেখেতক এই বঁটা ২৯ জুলাইত হায়দৰাবাদত এক অনুষ্ঠানত এই বঁটা প্ৰদান কৰা হয়। ইয়াৰ উপৰিও ৰশ্মি নাৰ্জাৰীয়ে ২০২৫ বৰ্ষৰ দিল্লী সাহিত্য উৎসৱৰ চুটিগল্প শিতানৰ শ্ৰেষ্ঠ সাহিত্যকৰ বঁটা লাভ কৰিবলৈ সক্ষম হয়। সমীৰ তাঁতীয়ে ২০২৪ বৰ্ষৰ সাহিত্য অকাডেমী বঁটা লাভ কৰিবলৈ সক্ষম হয়। ২ নম্বৰ কুৱেশ্যনটো হ'ব তৃণভূমি পক্ষী জৰীপত কাজিৰঙাত কিমানবিধ পক্ষীৰ সন্ধান পোৱা গৈছে আৰু ইয়াৰ এনচাৰটো হ'ব অপশ্যন নম্বৰ এ 43 বিধ। ৪৩ বিধ পক্ষীৰ সন্ধান পোৱা গৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আৰু এই জৰীপ প্ৰথমবাৰৰ বাবে ২০২৪ চনত কৰা হৈছিল। ইয়াৰ ৰিপৰ্টখিনি বৰ্তমান প্ৰকাশ পায়। ইয়াৰ পিছত ৩ নম্বৰ কুৱেশ্যনটো হ'ব অসম চৰকাৰে কোনটো বৰ্ষক কিতাপৰ বৰ্ষ বুলি উদযাপন কৰিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন নম্বৰ ডি ২০২৫ বৰ্ষক কিতাপৰ বৰ্ষ বুলি উদযাপন কৰিছে। ইয়াৰ জৰিয়তে ৰাজ্যৰ ১০,০০০ যুৱ লেখকক এককালীন ২৫,০০০ টকাকৈ অনুদান দিয়া হ'ব। লগতে প্ৰতিগৰাকী চৰকাৰী কৰ্মচাৰীৰ ১,০০০ টকাকৈ কিতাপৰ বাবদ অনুদান আগবঢ়োৱা হ'ব। ইয়াৰ পিছত ৪ নম্বৰ কুৱেশ্যনটো হ'ব তলৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানত শেহতীয়াকৈ পেলে কেপ পিজন দেখা পোৱা গৈছে আৰু ইয়াৰে ৪টা অপশ্যনৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন নম্বৰ বি দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানত। কিছুদিন পূৰ্বে অসমৰ দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানত এই বিশেষ পিজনবিধ দেখা পোৱা যায় আৰু এই পিজনটোক পাৰ্পল উড পিজন বুলিও জনা যায়। ইয়াৰ পিছত ৫ নম্বৰ কুৱেশ্যনটো হ'ব তলত দিয়া কোনগৰাকী সাংসদে ২০২৫ চনৰ বাবে সাংসদ ৰত্ন বঁটা লাভ কৰে আৰু ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি দিলীপ শইকীয়া আৰু তেখেত হ'ল এই বঁটা লাভ কৰা প্ৰথমগৰাকী উত্তৰ পূব ভাৰতৰ সাংসদ। ইয়াৰ পিছত ৬ নম্বৰ কুৱেশ্যনটো হ'ব ব্যাঘ্ৰ সংৰক্ষণৰ উৎকৃষ্ট বঁটা ২০২৫ কোনে লাভ কৰে অৰ্থাৎ বাঘ সংৰক্ষণৰ উৎকৃষ্ট বঁটা ২০২৫ কোনে লাভ কৰে আৰু ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি পাপৰি কছাৰী। ২০২৫ চনৰ বাবে পাপৰি কছাৰীয়ে এই বঁটা লাভ কৰিবলৈ সক্ষম হয়। তেখেত হ'ল এগৰাকী মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বনকৰ্মী আৰু তেখেত হ'ল প্ৰথমগৰাকী অসমীয়া যিয়ে এই বঁটা লাভ কৰিবলৈ সক্ষম হয় আৰু তেখেতক এই বঁটা প্ৰদান কৰে ভাৰতৰ পৰিৱেশ বন আৰু জলবায়ু বিভাগৰ মন্ত্ৰী ভূপেন্দ্ৰ যাদৱে। ইয়াৰ পিছত ৭ নম্বৰ কুৱেশ্যনটো হ'ব শেহতীয়াকৈ তলত দিয়া কোনখন ৰাজ্যত ৰৌৰ চেষ্টেছ জহাদ আৰু ৰৌৰ চেষ্টেছ জাকৈড নামৰ দুটা ভেকুলীৰ প্ৰজাতিৰ আৱিষ্কাৰ হয় আৰু ইয়াৰে ৰাইট এনচাৰটো হ'ব অপশ্যন নম্বৰ বি মেঘালয়। মেঘালয়ৰ কাশী হিলত এই ভেকুলী প্ৰজাতি দুটা পোৱা গৈছে। ইয়াৰ পিছত ৮ নম্বৰ কুৱেশ্যনটো হ'ব মহিলা দবা বিশ্বকাপ ২০২৫ৰ খিতাপ কোনে অৰ্জন কৰে আৰু ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন নম্বৰ এ দিব্যা দেশমুখ। দিব্যা দেশমুখে ভাৰতৰে কনেৰু হাম্পিক ফাইনেলত হৰুৱাই এই খিতাপ দখল কৰিবলৈ সক্ষম হয়। এই খিতাপ জয় কৰাৰ লগে লগে তেখেত হৈ গ'ল ভাৰতৰ ৪ৰ্থগৰাকী মহিলা গ্ৰেণ্ড মাষ্টাৰ। ইয়াৰ লগত যদি ইম্পৰ্টেণ্ট পইণ্টখিনি যদি চাওঁ এনেধৰণৰ হ'ব এই ফাইনেল খেলখন কনেৰু হাম্পি আৰু দিব্যা দেশমুখৰ মাজত ২৮ জুলাই তাৰিখে অনুষ্ঠিত হয়। ১৯ বছৰীয়া দিব্যা দেশমুখ হ'ল ভাৰতৰ ৪ৰ্থগৰাকী মহিলা গ্ৰেণ্ড মাষ্টাৰ। কনেৰু হাম্পি আছিল ভাৰতৰ প্ৰথমগৰাকী মহিলা গ্ৰেণ্ড মাষ্টাৰ আৰু এই কনেৰু হাম্পিকে হৰুৱাই তেখেতে দিব্যা দেশমুখে এই খিতাপ লাভ কৰিবলৈ সক্ষম হয় আৰু এই মহিলা দবা বিশ্বকাপ ২০২৫ জৰ্জিয়াৰ বাৰ্টোমিত আয়োজিত হয়। ইয়াৰ পিছত ৯ নম্বৰ কুৱেশ্যনটো হ'ব শেহতীয়া গ্ল'বেল ৰেচিডেণ্ট ইণ্ডেক্সে জাৰি কৰা সমীক্ষাত বিশ্বৰ আটাইতকৈ সুৰক্ষিত চহৰৰ মৰ্যাদা কোনখন চহৰে লাভ কৰে আৰু ইয়াৰ ৰাইট এনচাৰ হ'ব অপশ্যন নম্বৰ এ আবু ধাবি। এতিয়া চাওঁ আহক এই ইণ্ডেক্সৰ লগত জড়িত কেইটামান ইম্পৰ্টেণ্ট পইণ্ট। আবু ধাবি হ'ল ইউনাইটেড আৰব
এমিৰেটছ অৰ্থাৎ UAEৰ ৰাজধানী চহৰ আবু ধাবি 88.3 পইণ্টেৰে প্ৰথম স্থান লাভ কৰে। ভাৰতৰ আহমেদাবাদ চহৰখনে 68.8 পইণ্টেৰে বিশ্বৰ 77তম তথা ভাৰতৰ আটাইতকৈ সুৰক্ষিত চহৰৰ মৰ্যাদা লাভ কৰে। ইয়াৰ উপৰিও এণ্ডোৰা নামৰ দেশখনে বিশ্বৰ আটাইতকৈ সুৰক্ষিত দেশৰ মৰ্যাদা লাভ কৰিবলৈ সক্ষম হয়। ইয়াৰ পিছত 10 নম্বৰ কুৱেশ্যনটো হ'ব শেহতীয়াকৈ ইছৰোই তলত দিয়া কোনটো সংস্থাৰ সৈতে মিলি নিচাৰ নামৰ উপগ্ৰহটো উৎক্ষেপণ কৰে আৰু ইয়াৰে ৰাইট এনচাৰটো হ'ব অপশ্যন নম্বৰ চি নাছা। ইছৰো আৰু নাছাৰ যৌথ উদ্যোগত এই নিচাৰ নামৰ উপগ্ৰহটো উৎক্ষেপণ কৰা হয় আৰু এইটো আছিল ইছৰো আৰু নাছাৰ প্ৰথমটো যৌথ উপগ্ৰহ। এই উপগ্ৰহটো 30 জুলাই 2025 অন্ধ্ৰপ্ৰদেশৰ শ্ৰী হৰিকোটা সতীশ ধাৱান মহাকাশ কেন্দ্ৰৰ পৰা উৎক্ষেপণ কৰা হয়। এই নিচাৰ শব্দটোৰ অৰ্থ এনেধৰণৰ নাছা ইছৰো চেণ্টেটিক এপাৰ্চাৰ ৰাডাৰ আৰু এইটো উৎক্ষেপণ কৰিছিল ইছৰোৰ GSLV F-16 ৰকেটৰ সহায়ত। ইয়াৰ পিছত 11 নম্বৰ কুৱেশ্যনটো হ'ব বিশ্ববিদ্যালয় খেল 2025 অৰ্থাৎ ৱৰ্ল্ড ইউনিভাৰ্চিটি গেম 2025 পদক তালিকাত ভাৰত কিমানতম স্থানত থাকে আৰু ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন নম্বৰ চি 20তম। ভাৰতে মুঠ 12টা পদক লাভ কৰে আৰু এই পদকৰ সহায়ত ভাৰত 20তম স্থান লাভ কৰিবলৈ সক্ষম হয়। ইয়াৰে 2টা সোণ 5টা ৰূপ আৰু 5টা ব্ৰঞ্জৰ পদক আছিল। এই 2025 বৰ্ষৰ ৱৰ্ল্ড ইউনিভাৰ্চিটি গেম জাৰ্মানীৰ ৰাইন ৰ'ড চহৰত অনুষ্ঠিত হয় আৰু এই বৰ্ষৰ আছিল 32তম সংস্কৰণ। এই প্ৰতিযোগিতাৰ পদক তালিকাৰ শীৰ্ষ স্থানত থাকে জাপান। জাপানে মুঠতে 79টা পদক লাভ কৰিবলৈ সক্ষম হয়। ইয়াৰ পিছত 12 নম্বৰ কুৱেশ্যনটো হ'ব ভাগৰ ঘনত্ব অনুসৰি পৃথিৱীত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কিমানতম স্থানত আছে। ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন নম্বৰ চি 3য় স্থানত। পৃথিৱীৰ ভিতৰত ভাগৰ ঘনত্ব অনুসৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান 3 নম্বৰ স্থানত থাকে। শেহতীয়াকৈ হোৱা গণনাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত মুঠতে 148টা বাঘৰ উপস্থিতি পোৱা যায়। এই সমীক্ষা কৰিছিল নেশ্যনেল টাইগাৰ কনজাৰভেশ্যন অথৰিটিয়ে। বিশ্বৰ আটাইতকৈ বাঘৰ ঘনত্ব থকা ঠাইখন হ'ল কৰ্ণাটকৰ ভান্দিপুৰা টাইগাৰ ৰিজাৰ্ভ আৰু বিশ্বৰ দ্বিতীয় বাঘৰ ঘনত্ব থকা ঠাইখন হ'ল উত্তৰাখণ্ডৰ জিম কৰবেট ৰাষ্ট্ৰীয় উদ্যান। ইয়াৰ পিছত 13 নম্বৰ কুৱেশ্যনটো হ'ব 71 সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা 2023ৰ বাবে কোনে শ্ৰেষ্ঠ সমালোচকৰ স্বৰ্ণকমল বঁটা লাভ কৰে। ইয়াৰে ৰাইট এনচাৰটো হ'ব অপশ্যন নম্বৰ এ উৎপল দত্ত। উৎপল দত্তই 2023 বৰ্ষৰ বাবে 71 সংখ্যক যোনটো ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান কৰা হয় তাৰে স্বৰ্ণকমল বঁটা লাভ কৰিবলৈ সক্ষম হয়। ইয়াৰ লগত যদি ইম্পৰ্টেণ্ট পইণ্টখিনি চাব যাওঁ ইয়াৰে প্ৰথমটো হ'ব দেশৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ সমালোচকৰ স্বৰ্ণকমল বঁটাৰে সন্মানিত হয় যশস্বী চলচ্চিত্ৰ সমালোচক শ্ৰী উৎপল দত্ত। ইয়াৰ উপৰিও পৰিচালকৰ প্ৰথম নন ফিচাৰ চিত্ৰৰ শ্ৰেষ্ঠতৰ শাখাত মাও দ্য স্পিৰিট ড্ৰিমছ অফ চিয়াৰিউ শীৰ্ষক মিজু তত্ত্বচিত্ৰৰ স্বৰ্ণকমল বঁটা লাভ কৰে পৰিচালিকা শ্ৰীমতী শিল্পিকা বৰদলৈ। ইয়াৰ পিছত শ্ৰেষ্ঠ টাইফাকে চলচ্চিত্ৰৰ বাবে ৰজত কমল বঁটা লাভ কৰে প্ৰবাল খাউন পৰিচালিত পাইটাং ষ্টেপ অফ হোপ। ইয়াৰ পিছত শ্ৰেষ্ঠ জীৱনীমূলক ঐতিহাসিক সংকলন নন ফিচাৰ চলচ্চিত্ৰ শাখাত ৰজত কমল বঁটা লাভ কৰে সঞ্জীৱ পৰাশৰ পৰিচালিত লেণ্টিনা আও এ লাইট অন দ্য ইষ্টাৰ্ণ হৰিজন। ইয়াৰ উপৰিও শ্ৰেষ্ঠ অসমীয়া চলচ্চিত্ৰৰ বাবে ৰজত কমল বঁটা লাভ কৰিবলৈ সক্ষম হয় আদিত্যম শইকীয়াৰ পৰিচালিত ৰঙা টাপু 1982 নামৰ ফিল্মখনে। ইয়াৰ পিছত 14 নম্বৰ কুৱেশ্যনটো হ'ব 71 সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা 2023ৰ বাবে কোনে শ্ৰেষ্ঠ অভিনেতাৰ সন্মান লাভ কৰে। ইয়াৰে ৰাইট এনচাৰটো হ'ব অপশ্যন নম্বৰ চি অৰ্থাৎ শ্বাহৰুখ খান আৰু বিক্ৰান্ত মেচি দুয়োগৰাকীয়ে 2023 বৰ্ষৰ শ্ৰেষ্ঠ অভিনেতাৰ সন্মান লাভ কৰিবলৈ সক্ষম হয়। ইয়াৰে শ্বাহৰুখ খানে জৱান ফিল্মৰ বাবে লাভ কৰে লগতে বিক্ৰান্ত মেচিয়ে 12 ফেইল ফিল্মখনৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ সন্মান লাভ কৰিবলৈ সক্ষম হয়। ইয়াৰ উপৰি শ্ৰেষ্ঠ অভিনেত্ৰী হয় ৰাণী মুখাৰ্জী। ৰাণী মুখাৰ্জীয়ে মিছেছ
চেটাৰ্জী ভাৰ্চেছ নৰৱে ফিল্মখনৰ বাবে লাভ কৰে। ইয়াৰ উপৰিও শ্ৰেষ্ঠ চলচ্চিত্ৰ হয় 12 ফেইল। শ্ৰেষ্ঠ পৰিচালকৰ সন্মান লাভ কৰে সুদীপ্ত সেন, তেখেত দ্য কেৰেলা ষ্টৰী এই ফিল্মখনৰ বাবে এই বঁটা লাভ কৰে। ইয়াৰ উপৰিও শ্ৰেষ্ঠ অসমীয়া চলচ্চিত্ৰ হিচাপে চিহ্নিত হয় ৰঙা টাপু 1982, আৰু এই ৰঙা টাপু 1982 চলচ্চিত্ৰখনৰ পৰিচালক আছিল আদিত্যম শইকীয়া। ইয়াৰ পিছত 15 নম্বৰ কুৱেশ্যনটো হ'ব অপাৰেশ্যন মহাদেৱ ভাৰতীয় সেনাই কিমান তাৰিখে কাৰ্যকৰী কৰে? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন নম্বৰ ডি 27 আৰু 28 জুলাই। 2025 চনৰ 27 আৰু 28 জুলাই তাৰিখে ভাৰতীয় সেনা CRPF আৰু জম্মু কাশ্মীৰ পুলিচে যৌথভাৱে অপাৰেশ্যন মহাদেৱ নামৰ অপাৰেশ্যনটো কাৰ্যকৰী কৰে, আৰু ইয়াৰ ফলত 3 গৰাকী পাকিস্তানী লস্কৰী তৈবাৰ সন্ত্ৰাসবাদী নিহত কৰা হয়। ইয়াৰ পিছত 16 নম্বৰ কুৱেশ্যনটো হ'ব ভাৰতৰ ৰাষ্ট্ৰীয় ফুটবল দলৰ নতুন প্ৰশিক্ষকৰ দায়িত্ব কোনে লয়? ইয়াৰে 4টা অপশ্যনৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন নম্বৰ চি খাদিল জামিল। তেখেত নৰ্থ ইষ্ট ইউনাইটেড FCৰো পূৰ্ব প্ৰশিক্ষক আছিল। তেখেতে মালানো মাৰ্কুৱেজৰ ঠাইত নতুন প্ৰশিক্ষকৰ দায়িত্ব লয়। এইখিনি আছিল আজিৰ আমাৰ এই কাৰেণ্ট এফেয়াৰৰ ভিডিঅ'টোত আলোচনা কৰিবলগীয়া ইম্পৰ্টেণ্ট কুৱেশ্যনখিনি। ভিডিঅ'টো কেনে পালে কমেণ্ট কৰি জনাব। আজিৰ কুৱেশ্যনটো হ'ল অসমৰ প্ৰথম মহিলা বিত্তমন্ত্ৰীগৰাকীৰ নাম কি? ইয়াৰে অপশ্যন এত আছে নিৰ্মলা সীতাৰামন, অপশ্যন বি অজন্তা নেওগ, অপশ্যন চি সৈয়দা আনোৱাৰা টাইমুৰ, অপশ্যন ডি উপৰোক্ত এটাও নহয়। এই 4টা অপশ্যনৰ ভিতৰত ৰাইট এনচাৰটো আপোনালোকে কমেণ্ট কৰি জনাব বুলি আশা ৰাখিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, আৰু ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।